বা এইখিনি লৈ পেলাই কোৱেৰিজ কিবা যদি একো কোৱেৰিজ নাই তেনেহলে আমি সামৰিব পাৰো নেকি? হয় মেম কোৱেৰিজটো আছে নে কিবা? হয় ৰিসেপ্টৰ এটা ৰঙাং ছাৰে কিবা কোৱেশ্চন সুধিছে নেকি? ৰঙাং ছাৰ কিবা সুধিবলৈ আছে নেকি ছাৰ? স্যাৰ মোৰ আৰু এটা প্ৰশ্ন সুধিবলৈ আছিলে। হয় খুদক। যদিহে ৰাস্তাৰ যিটো উইডথটো থাকে কম থাকে মানে 3.6 বা 3 মিটাৰ উইডথ থাকে তো এতিয়া যেহেতু ফ্ৰন্টৰ সেটবেকটো যেনিবা কম আছে বা আমি 3.6 এৰিব লাগে সেই সেটবেকৰ অকমান ফ্ৰন্টৰ ৰাস্তাৰ উইডথটো কম থাকিলে কি নৰ্মছ হ'ব অকমান কৈ দিব পাৰিব নেকি? হয় আদিত্য ৰাজ গগৈ সেইখিনি আপুনি বাইলখন চালে গম পাব আপোনাৰ প্লেনিং পেজ নাম্বাৰ 9723 তাতে এক্সিস্টিং ৰোড উইথৰ লগত ফ্ৰন্ট সেটবেক কিমান থাকিব লাগিব সাইড সেটবেক কিমান থাকিব লাগিব আৰু পেজ নাম্বাৰ 9724 20.22 পৰা 26 লৈ সেইখিনি চালে আপুনি গম পাব গোটেইখিনি তাতে আছে গোটেই সিস্টেমটো এজ পাৰ বাইল হ'ব তাতে হিউম্যান ইন্টাৰভেনশন একো নাথাকে বাইলয় যোনটো কয় সেইটোৱে হ'ব নহয় মই সুধা প্ৰশ্নটো মানে প্ৰশ্নটো এইটো মানে ধৰি লওক একোঠাই যেনিবা মাটি আছে দুইফালে একোঠাই প্লট আছে তো ৰাস্তাটো 3.6 থাকিলে একফালে এৰিব লাগিব নে ইফালো সাইডটো এৰিব লাগিব 50% দুইফালে আমি সেটবেক এতিয়া এৰিব লাগিব বৰ্তমান বাইলতটো দুটা সাইডে ফ্ৰন্ট সেটবেক ধৰিব লাগিব মানে 50% এটা সাইডে 50% হয় সেইটো আপোনাৰ বাইলতে আছে মানে এডজাস্টমেন্ট যদি দুটা ৰাস্তা থকা প্লট হয় তেতিয়াহলে কোন দুটা সাইডে ফ্ৰন্ট সেটবেক সেইখিনি আপুনি চালে গম পাব মই যোনকেইটা পইণ্ট ক'লো সেইটা পইণ্টতে আছে এতিয়া কথাটো হ'ল যে যদি ৰোড উইথটো আপোনাৰ মানে তলত আহি যায় মানে কেতিয়াবা আমি পাৰমিশন ল'ব গলে এনেকুৱা হয় আমি 3.6 মিটাৰ ৰোড উইথ থাকিলে মানে এটা সাইডে পাৰমিশন কপিটোত এৰিবলগীয়া হয় কাৰণ যিহেতু আগফালৰ যোনটো প্লট হয় সেই প্লটটো একেলগে পাৰমিশন লোৱা নহয় আমি গম নাপাওঁ বেলেগ কোনোবা আৰটিপি বা কোনোবা টেকনিকেল পাৰ্চনে পাৰমিশন ফাইলটো কৰে তো সেই পাৰ্টিকুলাৰ মানে প্ৰবলেমটোৰ কাৰণে মই আপোনাক এইটো সুধিলো মানে তাৰ ভিতৰত এটা প্লট থাকে না বাইলছত থকাটো এটা বস্তু আৰু পাৰমিশন ল'ব যাওঁতে মানে যিটো ফেচ কৰিছিল সেইটো কাৰণে প্লটটো কি মানে এটা পিছফালে এটা প্লট থকা কথা কৈছে মানে ফ্ৰন্ট সেটবেকটো এতিয়া ৰোড উইথটো কম থাকিলে মানে এটা সাইডে মানে যেহেতু দেখুৱাবলগীয়া হয় যে 3.6 প্লাস যিটো মানে 6.6 মিনিমাম থাকিব লাগে এক্সটেনশনটো ৰোডৰ ৰোড যদি কেতিয়াবা মানে এক্সটেনশন হয় তেতিয়া মানে সেই ৰোডটো যেতিয়া ৰোড এটা এক্সটেন্ড হ'ব তেতিয়া দুই সাইডে সমানে এক্সটেন্ড হ'ব কথাটো হিমান তাৰমানে এতিয়া কথাটো আপুনি যদি কয় যে মই ইমানখিনি এৰিলো এতিয়া যদি ধৰক 3.6 মিটাৰ এক্সিস্টিং ৰোড আছে মানে এতিয়া প্ৰপোজালত যদি আমি ভাবো যে এটো 6.6 মিটাৰ হ'ব বুলি যদি আমি ভাবো তেতিয়া 3 মিটাৰ আপোনাৰ ৰোডটো এক্সটেন্ড হ'ব 3 মিটাৰ ৰোডটো এক্সটেন্ড হলে ৰোডটোৰ সোঁফালেও যিখিনি মানুহ বহিব সিহঁতৰ 1.5 মিটাৰ যাব আৰু ইফালেও 1.5 মিটাৰ যাব ঠিক আছে স্যার থ্যাংক ইউ সো রোহন স্যার কিবা আছে নেকি রোহন স্যার কিবা আছে হেল্ল' রোহন স্যার কিবা স্যার জয়েন কৰিছে নে নাই ভাই মই কথা এটা সুধিব আছিলে আপোনাৰ স্যার জয়েন কৰিছে মানে কেতিয়াবা জমাবন্দী আৰু মেইন একচুয়াল সাইটত ডিফাৰেন্স বহুত থাকে ল্যান্ড মেজাৰমেন্টৰ ওপৰত এতিয়া ড্ৰয়িংখন জমাবন্দীৰ হিচাপৰ প্লটৰ হিচাপত নিমিলিলে হেতু কি উপায় আছে বাৰু যত কম আছে whichever is lesser আৰু মই পজিশনত কম আছে একচুয়াল যোনখন ড্ৰয়িংত একচুয়াল মেজাৰমেন্টত দিম নে হেৰি একচুয়াল মেজাৰমেন্টতে দিব লাগিব আপোনাৰ একচুয়াল মেজাৰমেন্টত দিব লাগিব হেৰিটো মানে লিখি দিব লাগিব অন পেপাৰ
সাইজটো বেলেগ হয় মানে ডাইমেনশনটো বেলেগ আছে বুলি সেইটো সাইডত মেনশন কৰি দিলে হলো ঋষিৰাজ হেল্ল' স্যার আমাৰতো ইয়াতে জইন কৰিছে নে নাই মই নাজানো এতিয়া এই প্ৰতিভন্তে একদিন মান আহি ইয়াতে সিহঁতৰ স্পেচিয়েলকে পঠাব লাগিব কাৰণ ইয়াত তেনেকুৱা কিবা নাইতো হয় না হ'ব স্যার হ'ব মই চাই লম নাই আমি একদিন এইটো কৰিম তাৰপিছতে এইটো পুৰা কৰি ল'ব লাগিব ইয়াতে ঠিক আছে হ'ব উৎপল দাৰ প্ৰতিটা আহিবলৈ আছে হেল্ল' হয় চাগে কোৱেৰিজ নাই নেকি কাৰো 360 architects মোৰ এটা হেল্ল' ইন্টিগ্ৰেটেড মোৰ এটা কোৱেশ্যন আছিলে হেৰি গুৱাহাটীৰ বাহিৰে বেলেগ ডিষ্ট্ৰিক্টত ERTP ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিনে পাৰি একদম পাৰি আৰু এটা কোৱেশ্যন আছে মৰিগাঁও ডিষ্ট্ৰিক্টত কেতিয়া মানে হ'ব বাৰু মৰিগাঁও ডিষ্ট্ৰিক্টৰ আপোনালোকৰ মৰিগাঁও মাষ্টাৰ প্লেন মিনিষ্টাৰে এপ্ৰুভ কৰিছে এতিয়া মৰিগাঁও জাগিৰোড মাষ্টাৰ প্লেন এপ্ৰুভ আছে এতিয়া অনতি পলমে তাৰ মানে গভৰ্ণমেণ্টৰ প্ৰেছৰ পৰা পাব্লিছ হৈ ওলাৰ লগে লগে একেলগে মৰিগাঁও জাগিৰোডতো আহি যাব ঠিক আছে তেতিয়াহ'লে আমি পাৰমিশন ড্ৰয়িং সফট কপিটো ঠিক নহয় ইট ইজ এপ্ৰুভ কপি অফ মানে পাৰমিশন ড্ৰয়িং সফট কপিটো মানে আপুনি যেটো বনাই দিছে এটো তেওঁ চালি চাব যদি সব ঠিকে ঠিকে আছে তেতিয়াহে সহি কৰিব গতিকে টিল দা টাইম যেতিয়ালৈকে ড্ৰয়িংটো এপ্ৰুভ নহয় তেতিয়ালৈকে ERTP হাতত এটো পাৰ থাকিব যেতে RTP জনক ক'ব যে ড্ৰয়িংটো তুমি ৰিসাবমিট কৰা এইখিনি ভুল হৈ আছে বা এইখিনি কিবা এটা হৈ আছে তেনেকুৱা তো এপ্ৰুভ কপিটো ডেফিনেটলি পাব আৰু হেতুলে ইমান কথা নাই এটো সবে পাব তেনেহলে হল নেকি আৰু আছে নেকি কোৱেৰি কবা হয় মেম নাই ঠিক আছে তেতিয়াহ'লে মই সকলোকে ধন্যবাদ জনালো আজি ট্ৰেইনিংটোত পাৰ্টিসিপেট কৰাৰ কাৰণে আৰু আটাইতকৈ আমাৰ সঁচাকৈ এই 4 দিন নিয়াৰিকে চলাই নিয়াৰ কাৰণে আৰ্কিটেক্ট আশৰাফুদ্দিন আহমেদক অশেষ ধন্যবাদ জনালো এইখিনিতে আমি সামৰিছো থ্যাংক ইউ Thank you, Ashraf. Thank you, Manabha. Thank you, everyone. Thank you. Thank you, Vishal.